কেনেকৈ পেটিএম একাউণ্ট খুলিব। ফাৰ্ষ্ট গুগল প্লে ষ্ট'ৰত যাই পেটিএম বুলি ক্লিক কৰি ডাউনলোড কৰি ল'ব। পেটিএমটো ডাউনলোড হ'ব। ইনষ্টল হোৱাৰ পিছত অলপ সময় লাগিব, নেটৱৰ্ক শ্ল'। যেতিয়া আপুনি ইনষ্টল কৰিব, ইনষ্টল বটনটো আহিব, তাতে ইনষ্টল ক্লিক কৰি দিব। পেটিএম ক্লিক কৰাৰ পিছত আপোনাৰ ইনষ্টল হ'ব, অলপ সময় লয়। নেট স্পীড থাকিলে অলপ ফাষ্ট হ'ব। যেতিয়া আপুনি চাব ইনষ্টল হোৱাৰ কমপ্লিট হোৱাৰ পিছত আপুনি অ'পেন কৰিব এইটো। ইয়াতে অ'পেন অপশ্যন আহিব আপোনাৰ পেটিএম যিটো ইনষ্টল হোৱাৰ পিছত সেয়া কমপ্লিট হৈ গ'ল ডাউনলোড। ইয়াতে অ'পেন ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব। যেতিয়া অ'পেন হ'ব, অ'পেন হোৱাৰ পিছত চাব, মই অ'পেনত ক্লিক কৰি দিয়াৰ পিছত চাব আপোনাৰ এইটো অ'পেন হ'ল। অ'পেন হোৱাৰ পিছত চাব আপোনাৰ ইয়াতে কণ্টিনিউ বুলি আছে, কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনাৰ এলাউ কৰি দিব। এই নাম্বাৰটো আহিছে মোৰ, আপুনি অট'মেটিক আহিলে অট'মেটিক চিলেক্ট কৰি দিব, এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনাৰ অ'কে কৰি দিব, এলাউ কৰি দিব আৰু এলাউ কৰি দিব। এলাউ কৰাৰ পিছত পাৰ্মিশ্যন দিয়াৰ পিছত গোটেই দিয়াৰ পিছত আপোনাৰ লোকেশ্যনটো অন হ'ব। অন হোৱাৰ পিছত আপোনাৰ ইয়াতে OTP এটা আহিব, অট'মেটিক আপোনাৰ OTP ভেৰিফাই হ'ব। OTP ভেৰিফাই হোৱাৰ পিছত চাব আপুনি, মোৰ তাতে OTP অহা নাই এতিয়াও। তো OTPটো আহিলে মই দেখাই আছোঁ। OTPটো আহিলে মই দেখাই আছোঁ, যেনেকুৱা OTP আহিব, অহাৰ পিছত মই দেখাম। চাব অট'মেটিক ভেৰিফাই হৈ গ'ল। এইটো OTP অহাৰ লগে লগে অট'মেটিক ভেৰিফাই হৈ গ'ল। তো এনেকৈ আপোনাৰ পেটিএম একাউণ্ট, আপোনাৰ একাউণ্টটো ষ্টেট বেংক